হৈ আছে DY365 ডিজিটেলৰ ষ্টুডিঅ'ত মৰ্নিন্দিতা কটকী এই মুহূৰ্তত আমি এটা খবৰ দিব ওলাইছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজনৈতিক নেতাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তেওঁ মন্তব্য কৰিছে যে ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে আৰু বহু ৰাজনৈতিক দলৰ ৰাষ্ট্ৰদলক লৈ তেওঁ মন্তব্য আগবঢ়াইছে আৰু ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে বুলি কৈছে ক্ষমতাত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহু ৰাজনৈতিক দল ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত নহয় এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতাত থাকে ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকে দুৰ্বল কৰিছে ভাৰতৰ শাসন ব্যৱস্থা আৰু বিজেপিৰ দলীয় সভাত সৰ্বানন্দ সোণোৱালক তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিৰ মঞ্চত থাকি সকলোৱে সততাৰে কাম কৰক বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে তেওঁ কৈছে যে ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে আৰু বহু ৰাজনৈতিক দল ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত নহয় একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকে দুৰ্বল কৰিছে ভাৰতৰ শাসন ব্যৱস্থা বিজেপিৰ দলীয় সভাত সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু বিজেপিৰ মঞ্চত থাকি সকলোৱে সততাৰে কাম কৰক আমাৰ লগত মন্তব্য আছে সৰ্বানন্দ সোণোৱালৰ মন্তব্য আগবঢ়াইছো ৰাষ্ট্ৰৰ হকে এই শুভখনত অহন্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত থাকি সততা নিষ্ঠাৰে কাম কৰিবলৈ পাৰ্টি উইথ এ ডিফাৰেন্স অৰ্থাৎ ৰাজনৈতিক দল ভাৰতবৰ্ষত বহু আছে কিন্তু এই ৰাজনৈতিক দলবিলাকে ক্ষমতাত থাকি তেখেতসকলৰ চৰিত্ৰবিলাক ইতিমধ্যে উদঙাই দিছে তেখেতসকল ৰাষ্ট্ৰৰ হকে সমৰ্পিত নহয় তেখেতসকলে পৰিয়ালৰ বাবে ব্যক্তিৰ বাবে ক্ষমতা দখল কৰি নিজৰ আত্মীয় কুটুমক আৰ্থিকভাৱে সবল কৰাই তেখেতসকলৰ মূল লক্ষ্য এনেধৰণে তেখেতসকলে ক্ষমতা অপপ্ৰয়োগ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোক দুৰ্বল কৰি পেলাইছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াৰ পৰাই ৰাইজৰ সহযোগত আশীৰ্বাদত শাসনৰ বাকজুৰি হাতত তুলি ল'লে তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে দেশ শাসন কৰিছে গোটেই আমাৰ শাসন ব্যৱস্থাটোক সংস্কাৰ কৰি আজি মোদী ডাঙৰীয়াৰ তিনিটা কাৰ্যকালত আমি সকলোৱে দেখিছো এই শুভখনত অহন্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত থাকি সততা নিষ্ঠাৰে কাম কৰিবলৈ পাৰ্টি উইথ এ ডিফাৰেন্স অৰ্থাৎ ৰাজনৈতিক দল ভাৰতবৰ্ষত বহু আছে কিন্তু এই ৰাজনৈতিক দলবিলাকে ক্ষমতাত থাকি তেখেতসকলৰ চৰিত্ৰবিলাক ইতিমধ্যে উদঙাই দিছে তেখেতসকল ৰাষ্ট্ৰৰ হকে সমৰ্পিত নহয় তেখেতসকলে পৰিয়ালৰ বাবে ব্যক্তিৰ বাবে ক্ষমতা দখল কৰি নিজৰ আত্মীয় কুটুমক আৰ্থিকভাৱে সবল কৰাই তেখেতসকলৰ মূল লক্ষ্য এনেধৰণে তেখেতসকলে ক্ষমতা অপপ্ৰয়োগ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোক দুৰ্বল কৰি পেলাইছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াৰ পৰাই ৰাইজৰ সহযোগত আশীৰ্বাদত শাসনৰ বাকজুৰি হাতত তুলি ল'লে তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে দেশ শাসন কৰিছে গোটেই আমাৰ শাসন ব্যৱস্থাটোক সংস্কাৰ কৰি আজি মোদী ডাঙৰীয়াৰ তিনিটা কাৰ্যকালত আমি সকলোৱে দেখিছো এই শুভখনত অহন্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত থাকি সততা নিষ্ঠাৰে কাম কৰিবলৈ